নমস্কাৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ অইলেছ অসম ইউটিউব চেনেলৰ। যোৱাকালি ২৬ ফেব্ৰুৱাৰী ২০২৬ চনত অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ আপোনালোক সকলোৰে আগত ভিডিঅ'ৰ মাধ্যমেদি লৈ আহিছোঁ। আপোনালোক সকলোৱে শুনিব আৰু এই ভিডিঅ'টোত মই অসম কেবিনেটৰ যিমানকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আছে সংক্ষেপে সেই সিদ্ধান্তসমূহ পঢ়ি শুনাব বিচাৰিছোঁ। জুবিন গাৰ্গৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিতকৰণ। কেবিনেটে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ দৈনিক শুনানিৰ বাবে এখন বিশেষ নিৰ্দিষ্ট ছেছন আদালত গঠনৰ অনুমোদন জনাইছে। অনুমোদিত বিশেষ আদালতে গোচৰটোৰ দৈনিক শুনানি সম্পূৰ্ণ কৰি দ্ৰুত, কেন্দ্ৰীভূত আৰু সময় সীমাবদ্ধ নিষ্পত্তি নিশ্চিত কৰিব। সেইটো এটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ১ নম্বৰতে সেইটো আছে। ২ নম্বৰ হ'ল আশা এক্সপ্ৰেছ আঁচনিৰ অনুমোদন। কেবিনেটে আশা এক্সপ্ৰেছ নামৰ এক আঁচনি অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ সক্ৰিয় ৩৩,৬৫৬ গৰাকী আশাকৰ্মী আৰু ২,৫৭০ গৰাকী আশা ছুপাৰভাইজাৰক দুচকীয়া বাহন প্ৰদান কৰা হ'ব বুলি সদৰি কৰিছে। ২৭০ কোটি টকাৰ এই আঁচনিৰে তেওঁলোকক সময়ৰ ৰাহিৰে সুচল যাতায়াত সুনিশ্চিত কৰাৰ লগতে সমন্বয় স্বাস্থ্যসেৱা প্ৰদান নিশ্চিত কৰাটো সহায় কৰিব বুলি অনুমোদন জনোৱা হৈছে আশা কৰ্মীসকলৰ কাৰণে আশা এক্সপ্ৰেছ নামেৰে এই আঁচনিৰ জৰিয়তে। শ্ৰীভূমিত নতুন শিক্ষাৰ দুৱাৰ মুকলি। কেবিনেটৰ দ্বাৰা 122.22 কোটি টকাৰ ব্যয়েৰে শ্ৰীভূমিৰ পাথাৰকান্দিত কলেজ অৱ এগ্ৰিকালচাৰ পাথাৰকান্দি স্থাপনৰ প্ৰশাসনিক অনুমোদন জনোৱা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় খবৰ হ'ল অৰুণোদয়ৰ জৰিয়তে সশক্তিকৰণ। কেবিনেটে অৰুণোদয় আঁচনিৰ অধীনত প্ৰায় 39.70 লাখ লাভাৰ্থীক ৯,০০০ টকাকৈ বিতৰণ কৰাৰ অনুমোদন জনাইছে। যিবিলাক হিতাধিকাৰী আছে অৰুণোদয়, তেওঁলোকক ৯,০০০ টকাকৈ দিবৰ কাৰণে চৰকাৰে এই অনুমোদন জনাইছে। আৰু আগন্তুক ১০ মাৰ্চ তাৰিখে সংসদ অৰুণোদয়ৰ লাভালাভ হিচাপে মুঠ ৩,৬০০ কোটি টকা বিতৰণ কৰা হ'ব বুলি এইটো কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজিৰ এইটো এটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ভিতৰত ১ নম্বৰ টেম্পলেটটো আপোনালোক সকলোকে পঢ়ি শুনালোঁ। এতিয়া আহিল ২ নম্বৰ কেবিনেটৰ সিদ্ধান্ত। ২ নম্বৰ কেবিনেটৰ সিদ্ধান্তসমূহ ২ নম্বৰ পেজত বিমান টাৰ্বাইনৰ ইন্ধনৰ মূল হ্ৰাস। কেবিনেটৰ বিমান টাৰ্বাইনৰ ইন্ধনত নিৰূপিত মূল সংযোজন কৰা ভেট প্ৰতি ১ টকাৰ বিপৰীতে 23.65 পইচাৰ পৰা 18.65 পইচালৈকে হ্ৰাস কৰাত অনুমোদন জনাইছে। দবজাৱাহী আঁচনিত গতিশীল প্ৰদান। কেবিনেটে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, যদি এই আঁচনিৰ সুবিধাসমূহ সময়মতে আৰু সুচাৰুৰূপে জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে মেগা মিছন ছ'চাইটি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৪০০ কোটি টকাৰ আৰ্থিক মঞ্জুৰি প্ৰদান কৰিছে। এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। যিবিলাক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ ১০,০০০ টকাৰ চেক পাইছে আৰু আত্মনিৰ্ভৰ অসমৰ কাৰণে যিবিলাকে ২ লাখ টকাৰ যিটো অনুদান আছিল সেইটোৰ কাৰণে যিবিলাক মানুহ চিলেকশ্যন হৈছিল তেওঁলোকৰ কাৰণে এই খবৰটো। অনুকূলিত উদ্গনিৰ জৰিয়তে বিনিয়োগত উৎসাহ। কেবিনেটে অসমৰ ঔদ্যোগিক আৰু বিনিয়োগৰ নীতিত ২০১৯ৰ অধীনত নিম্নলিখিত প্ৰকল্পসমূহৰ স্থাপনৰ উদ্দেশ্যেৰে ২টা কোম্পানীক অনুকূলিত উদ্গনিৰ অনুমোদন জনাইছে। গুৱাহাটীৰ দাৰাপুৰত সংযুক্ত শ্বেপয়াৰ্ড আৰু কণ্টেইনাৰ শ্বিপিং লাইন আৰু শিলচৰ পঞ্চতাৰকা হোটেল। গতিকে এইটো হ'ল আজিৰ আপোনালোক সকলোকে যিটো কেবিনেটৰ সিদ্ধান্ত ২ নম্বৰ পৃষ্ঠা আছিল সেইটো আপোনালোক সকলোকে পঢ়ি শুনালোঁ। আৰু এই যিখিনি খবৰ আপোনালোকে শুনিলে সিদ্ধান্তসমূহ আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। এতিয়া সদৌ শেষত আপোনালোক সকলোকে ৩ নম্বৰ যিটো পেজ আছিল তাতে যিখিনি সিদ্ধান্ত আছিল সেইখিনি আপোনালোক সকলোকে পঢ়ি শুনাব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোক সকলোৱে এই ভিডিঅ'ৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তসমূহ চাব পাৰিব। আমাৰ এই ভিডিঅ'ৰ চেনেলত থাকিব, কাৰণ বহুতে আছে এনেধৰণৰ কেবিনেটৰ সিদ্ধান্তসমূহ পৰৱৰ্তী সময়ত বিচাৰি নাপায়। সেইকাৰণে মই প্ৰত্যেকখিনি সিদ্ধান্ত যিখিনি আছে বেচিক্স যিখিনি চৰকাৰী হিচাপে যিখিনি পাব্লিছ কৰা হয় সেইখিনি আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি পঢ়ি শুনাও, যাতে পৰৱৰ্তী সময়ত আপোনালোকে পায় বা ইনফৰমেশ্যনখিনি জানিব পাৰে। প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত PRF ঘোষণা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য সংৰক্ষিত অঞ্চলসমূহৰ সৈতে পাৰিপাৰ্শ্বিক সংযোগ অটুট ৰখাত তথ্য জৈৱ বৈচিত্ৰ্য সংৰক্ষণ লক্ষ্যৰে বৰলিমখৰ অঞ্চলত ১,৩৯৭.58 হেক্টৰ ভূমি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ PRF হিচাপে ঘোষণা কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। আৰু এটা গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় খবৰ হ'ল আমাৰ অইলেছ অসম ইউটিউব চেনেলৰ সকলো ভিউৱাৰ্ছসকলৰ কাৰণে, কাৰণ যিবিলাকে মিছন বসুন্ধৰাৰ ভিডিঅ' আমাৰ চেনেলত চায়। ভূমি নিষ্পত্তিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ ভূমি নিষ্পত্তি বাৰ্ষিক পট্টাক ম্যাদী পট্টালৈ ৰূপান্তৰ।
শিক্ষানুষ্ঠানসমূহক ভূমি আবণ্টন নিষ্পত্তি, চৰকাৰী প্ৰতিষ্ঠান আৰু বেচৰকাৰী সংস্থা সমিতিসমূহক ভূমি আবণ্টনৰ বাবে মুঠ 249টা আবেদনক কেবিনেটে আজি অনুমোদন জনাইছে। গতিকে এইটো এটা সুখবৰ আৰু আকৰ্ষণীয় খবৰ। যিবিলাকে ভূমি সংক্ৰান্তীয় ইমান দিনৰ পৰা ৱেইট কৰি আছিল খবৰ পাবৰ কাৰণে, তেওঁলোক সকলোৱে দেখিবলৈ পাইছে যে মিছন বসুন্ধৰাৰ অন্তৰ্গত ভূমি নিষ্পত্তিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি পদক্ষেপ কৰি আছিল সেইখিনিৰ এটা খবৰ। আজিৰ এই যিখিনি আপোনালোক সকলোকে পইণ্টছখিনি আলোচনা কৰিলোঁ, সেইখিনি 26 ফেব্ৰুৱাৰী 2026 অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ মই আপোনালোক সকলোকে পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত বা CMO অসম যিটো ফেচবুক পেজ আছে তাত গৈ পেলাই এই টেমপ্লেটখিনি আপোনালোকে তাতো গৈ পঢ়িব পাৰিব। কিন্তু বহুতে সেইখিনি পঢ়িব নিবিচাৰে বা ভিডিঅ'ৰ যোগেদি জানিব বিচাৰে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যাতে তেওঁলোকে ইনফৰমেশ্যনখিনি জানে। পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এনেধৰণৰ যেতিয়া কেবিনেটৰ সিদ্ধান্ত আহিব সেইসমূহ আপোনালোক সকলোকে পঢ়ি শুনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ' আপোনালোক সকলোৰ কাৰণে লৈ আহিম।